বন্ধুসকল, আজিৰ আছাম ট্ৰিবিউন বাতৰি কাকতত প্ৰায় 10খনতকৈ ওপৰত আপোনালোকৰ এডিআৰই বা অন্যান্য অসম আৰক্ষীকে ধৰি বিভিন্ন বিভাগৰ গুৰুত্বপূৰ্ণ জাননী আহিছে। আমি আটাইকেইখন জাননী আপোনালোকৰ লগত আলোচনা কৰিম। প্ৰথমতে এইখন আহিছে জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্ট। ইতিমধ্যে কেইখনমান জাননী আমি যোৱাকালিয়ে আলোচনা কৰিছিলোঁ, কিন্তু আজি আমি সংক্ষেপে গোটেইকেইখন আলোচনা কৰিম। এইখন আহিছে জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্ট ছেক্ৰেটেৰিয়েট এষ্টাব্লিছমেণ্ট আছাম হাউচ আছাম ভৱন দিছপুৰ গুৱাহাটী ইজ চিডিউল এজ ডিটেইল বিলো। গতিকে যিসকলে আপোনালোকে জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্ট ছেক্ৰেটেৰিয়েট এষ্টাব্লিছমেণ্ট ডিপাৰ্টমেণ্টত পাইছে, আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ টাইমসমূহ দিয়া হৈছে। কম্পিউটাৰ অপাৰেটৰ ক্লাছ 3 29 তাৰিখৰ পৰা 29 মে'ৰ 2 বজাৰ পৰা, পিয়ন গ্ৰেড 4 30 তাৰিখে হ'ব আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন 10 বজাৰ পৰা, ষ্টেন'গ্ৰাফাৰ ক্লাছ 3 31 তাৰিখে হ'ব আপোনালোকৰ 2 বজাৰ পৰা আবেলি, আৰু ড্ৰাইভাৰ ক্লাছ 3 আপোনালোকৰ 31 তাৰিখে 2 বজাৰ পৰা, আৰু অল পোষ্ট অফ আছাম হাউচ আছাম ভৱন সকলো আপোনালোকৰ 31 তাৰিখে হ'ব 2 বজাৰ পৰা। আৰু আপোনালোকৰ ভেন্যুটো হৈছে গণসেৱা ভৱন আছাম ছেক্ৰেটেৰিয়েট দিছপুৰ গুৱাহাটী 6। দ্য কেণ্ডিডেটছ must attend the document verification process along with the original documents and self-attested copy set of the following: marksheet and pass certificate of SSLC, HSN degree, SSLC admit card, certificate of diploma in computer application, caste certificate, employment exchange registration certificate, copy of online application, admit card of interview as issued by the respective commission, identity proof, 2 passport size photograph, EWS চাৰ্টিফিকেট, ড্ৰাইভিং লাইচেঞ্চ যিসকল আপোনালোক ড্ৰাইভাৰ আছে সেইসকলৰ বাবে, আৰু নটাৰাইজ এফিডেভিট এজ পাৰ ফৰ্মেট এনক্ল'জ ইন দ্য এপইণ্টমেণ্ট অৰ্ডাৰ। আপোনালোকৰ এপইণ্টমেণ্ট অৰ্ডাৰৰ লগত যিটো ফৰ্মেটত এফিডেভিট বনাবলৈ দিব, ইতিমধ্যে আমি শ্বেয়াৰ কৰি থৈছোঁ এটা ভিডিঅ', আপোনালোকে সেইটো বনাই নিব লাগিব। ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লগতে আপোনাৰ সেইটোও হৈ যাব। এনি আদাৰ ৰেলিভেণ্ট ডকুমেণ্ট যদি আছে আপোনালোকে লৈ যাব লাগিব। আৰু ভেন্যু ৱাইজ লিষ্ট অফ কেণ্ডিডেটছ উইল বি এভেইলেবল ইন দ্য অফিচিয়েল ৱেবছাইট অফ জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্ট। আপোনালোকৰ লিষ্টটো কোন তাৰিখে কাৰ কাৰ আছে সকলো আপোনালোকে গম পাব, লিষ্ট ওলাব, আৰু কেৱল প্ৰাৰ্থীসকলকহে আপোনালোকক ভেন্যুত সোমাবলৈ দিব। আৰু কণ্টেক্ট নাম্বাৰ ইয়াত দিয়া হৈছে, কিবা যদি আপোনালোকৰ থাকে সুধিবলগীয়া আপোনালোকে সুধিব পাৰে। দ্বিতীয়খন নটিচ আহিছে ছেৰিকালচাৰ ডিপাৰ্টমেণ্ট পৰা। দিছ ইজ ফৰ ইনফৰমেশ্যন টু all concerned that those who have been selected by the SLRC, the ভাইট নাম্বাৰ দিয়া আছে, grade 3 for recruitment of grade 3 junior assistant and driver and grade 4 peon, reeling jogali and chokidar under Directorate of Sericulture are hereby requested to appear with all relevant documents in original for verification at the office of the Directorate of Sericulture Assam, Guwahati 22। ভেন্যুটো দিয়া হৈছে আপোনালোকৰ Directorate of Sericulture Assam, ৰেশম নগৰ খানাপাৰা, গুৱাহাটী 22, 23rd May 2023, 10 AM onwards. The candidate who cannot attend for the document verification on 23rd May 2023 due to genuine reasons will be allowed to attend only on 24th May 2023। কেনেবাকৈ আপোনালোকে যদি 23 মে তাৰিখে নোৱাৰে যাব, তেন্তে আপোনালোকে 24 মে তাৰিখে যাব লাগিব, কিবা যদি আপোনালোকৰ জেনুইন ৰিজন থাকে। আৰু দ্য কেণ্ডিডেটছ মাষ্ট এটেণ্ড এলং উইথ দ্য ফলোয়িং অৰিজিনেল ডকুমেণ্টছ ফৰ ভেৰিফিকেশ্যন এণ্ড 1 set of self-attested photocopy for submission, copy of online application, admit card of written examination, birth certificate, admit card supporting date of birth, academic qualification certificate submitted at the time of applying for the post of class 3 and class 4, caste certificate, EWS PWD certificate where applicable, computer proficiency certificate where applicable, employment exchange certificate, Aadhaar card, passport, voter card, PAN card যি আছে লৈ যাব, 1 recent passport size photograph for submission, আৰু the date wise list of selected candidates will be available in the Directorate of Sericulture official website sericulture.assam.gov in। আৰু কেৱল আপোনালোক প্ৰাৰ্থীসকলেহে চেণ্টাৰত সোমাব পাৰিব। অন্য এখন নটিচ আহিছে, এইখন আহিছে ডাইৰেক্টৰেট অফ প্ৰিণ্টিং এণ্ড ষ্টেচনাৰী ডিপাৰ্টমেণ্ট, আৰু ইয়াতো লিখিছে ইন পাৰ্চুৱেঞ্চ অফ দ্য গভ কমিউনিকেশ্যন ভাইট নাম্বাৰ। ইট ইজ ফৰ ইনফৰমেশ্যন টু অল কনচাৰ্ণ ডেট ডকুমেণ্ট ভেৰিফিকেশ্যন অফ দ্য কেণ্ডিডেট ছিলেক্টেড বাই দ্য SLRC ফৰ ক্লাছ 3 পোষ্ট
দ্য ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন ফৰ Class 4 post and the state level police recruitment board to the posted under the Directorate of Printing and Stationery Assam Guwahati 21 is scheduled as mentioned below. আপোনালোকে যিসকলে অসম আৰক্ষী আৰু SLRC বিভাগৰ অধীনত ষ্টেচনাৰী আৰু প্ৰিণ্টিং এণ্ড ষ্টেচনাৰী বিভাগত আপোনালোকে পাই আছে চাকৰি পাবলৈ গৈ আছে সকলোৱে ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়া হ'ব চাই লওক গ্ৰেড 3 হ'ব আপোনালোকৰ 22 মে তাৰিখে 11 বজাৰ পৰা 4 বজালৈ ৰাতিপুৱা 11 বজাৰ পৰা 4 বজালৈ হ'ব আৰু গ্ৰেড 4 হ'ব 23 তাৰিখে 11 বজাৰ পৰা 4 বজালৈকে ভেনুটো ডাইৰেক্টৰেট অফ প্ৰিণ্টিং এণ্ড ষ্টেচনাৰী আসাম বামুণী মৈদাম গুৱাহাটী 21 আৰু যিসকলে আপোনালোকে সিলেকশ্যন হৈছে আপোনালোকে অৰিজিনেল ডকুমেণ্টৰ লগতে সেলফ এটেষ্টেড ফটোকপিজ লৈ যাব কি ডকুমেণ্টছ নিব লাগিব চাই লওক কপি অফ অনলাইন এপ্লিকেশ্যন এডমিট কাৰ্ড অফ দা ৰিটেন এক্সামিনেশ্যন এজ প্ৰুফ চাৰ্টিফিকেট এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট মাৰ্কশ্বিট সাবমিটেড এট দ্য টাইম অফ এপ্লাইং for the post along with all relevant documents caste certificate ex serviceman certificate EWS certificate এইবিলাক যদি আছে তেতিয়াহে আৰু কম্পিউটাৰ প্ৰফিচিয়েন্সি চাৰ্টিফিকেট যিসকলক লাগে সেইসকলক এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট আধাৰ পান কাৰ্ড ভোটাৰ কাৰ্ড ওৱান ৰিচেণ্ট পাছপোৰ্ট সাইজ ফটো চাৰ্টিফিকেট অফ past experience and expertise if any or the list of candidates will be available in the official website of information public relation printing and stationery department আপোনালোকে লিষ্ট ওয়াইজ কোন তাৰিখে কাৰ বা সময় যদি কিবা ভাগ থাকে সকলো আপোনালোকে গম পাই যাব সেইবিলাক নাথাকিলেও আপোনালোকে 22 তাৰিখে কোনে কোনে কৰিব লাগিব 23 তাৰিখে কোনে কোনে কৰিব লাগিব গ্ৰেড 3 গ্ৰেড 4 ভাগ হৈ আছে যদিও ভালকৈ আপোনালোকে লিষ্টটো এবাৰ চাই ল'ব অন্য এখন নোটিছ লৈ আহিছো এখন আহিছে ডেইৰী ডেভেলপমেণ্ট ইতিমধ্যে আমি আলোচনা কৰিছিলো বাৰু এখন হলেও মই সংক্ষেপে কৈ দিছো আপোনালোকৰ 23 তাৰিখে হ'ব পোষ্টবিলাক জুনিয়ৰ এছিষ্টেণ্ট ড্ৰাইভাৰ গ্ৰেড 4 10 বজাৰ পৰা 1 বজালৈ জুনিয়ৰ এছিষ্টেণ্ট 2 বজাৰ পৰা 5 বজালৈ ড্ৰাইভাৰ গ্ৰেড 4 ৰ 10 বজাৰ পৰা 5 বজালৈ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব ভেনুটো গ্ৰাউণ্ড ফ্লোৰ নলেজ চেণ্টাৰ ডাইৰেক্টৰেট অফ ডেইৰী ডেভেলপমেণ্ট খানাপাৰা গুৱাহাটী আৰু ইতিমধ্যে লিষ্টটো আমি আলোচনা কৰিছো কেণ্ডিডেটছ লিষ্টটো আপোনালোকে কি নিব লাগিব খালি চাই লওক আগৰ নোটিছখনত উল্লেখ থকাৰ দৰে একেখিনি অৰিজিনেল ডকুমেণ্টছ আৰু সেলফ এটেষ্টেড জেৰক্স কপি আপোনালোককো লাগিব অন্য এখন নোটিছ আহিছে এমপ্লয়মেণ্ট এণ্ড ক্ৰাফ্টছমেন ট্ৰেইনিং ইট ইজ ফৰ ইনফৰমেশ্যন অল কনচাৰ্ন ডেট দ্য ফিজিকেল ভেৰিফিকেশ্যন অফ ডকুমেণ্ট এটচেট্ৰা ইন ৰেচপেক্ট অফ দ্য কেণ্ডিডেটছ চিলেক্টেড বাই দ্য SLRC ফৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4 পোষ্ট ফৰ ভেৰিয়াছ এষ্টাব্লিছমেণ্ট ডাইৰেক্টৰেট এমপ্লয়মেণ্ট এক্সচেঞ্জ এণ্ড ITIs under the Directorate of Employment and Craftsmen Training Assam is scheduled to be held on 23rd and 24th May 2023 at the office of the undersigned during office hours. Selected candidates are hereby directed to attend in the verification process along with original documents and a set of self-attested photocopy of the followings. আপোনালোকৰ 23 আৰু 24 তাৰিখে হ'ব all relevant original documents educational caste certificate registration certificate in employment exchange EWS certificate PWD certificate etc copy of online application admit card aadhar card pan card voter card আৰু one passport size photograph এইখিনি আপোনালোকৰ লাগিব আপোনালোকে 23 আৰু 24 তাৰিখে যাব লাগিব যিসকলৰ নাম আহিছে এইটো বিভাগত আৰু ভেনুটো ডাইৰেক্টৰ এমপ্লয়মেণ্ট এণ্ড ক্ৰাফ্টছমেন ট্ৰেইনিং আসাম ৰেহাবাৰী গুৱাহাটী 6 ডেট 23 আৰু 24 মে 2023 আৰু টাইমটো দিয়া হৈছে ডিউৰিং অফিচ আৱাৰ্ছ অন্য এখন নোটিছ লৈ আহিছো এই নোটিছখন আহিছে কালচাৰেল এফেয়াৰ্ছ ডাইৰেক্টৰেট অফ কালচাৰেল এফেয়াৰ্ছ আৰু ইয়াত একে লিখিছে যে ইন পাৰ্চনছ অফ দ্য গভ কমিউনিকেশ্যন এইটো ভাইট নাম্বাৰ ইট ইজ ফৰ ইনফৰমেশ্যন টু অল কনচাৰ্ন ডেট দ্য ডকুমেণ্ট ভেৰিফিকেশ্যন অফ কেণ্ডিডেটছ selected by the state level recruitment commission for class 3 and class 4 posts to be posted in Directorate of Cultural Affairs Assam Robindra Bhavan Ambari Guwahati 01 is scheduled as per details given below আপোনালোকৰ চাইলক জুনিয়ৰ এছিষ্টেণ্ট যিসকলে আপোনালোকে ডাইৰেক্টৰেট অফ কালচাৰেল এফেয়াৰ্ছত আপোনালোকৰ নাম আহিছে এলটেড ডিপাৰ্টমেণ্টছ আপোনালোকৰ লিষ্টসমূহ দি দিয়া হৈছে গ্ৰেড 3 জুনিয়ৰ এছিষ্টেণ্টৰ এপ্লিকেশ্যন নাম্বাৰ আৰু ৰোল নাম্বাৰসমূহ চাই লওক সিৰিয়াল নাম্বাৰ 13 লৈকে জুনিয়ৰ এছিষ্টেণ্ট আহিছে 14 ৰ পৰা 16 লৈকে গ্ৰেড 3 ড্ৰাইভাৰ 17 এছিষ্টেণ্ট লাইব্ৰেৰিয়ান আৰু 18 লাইব্ৰেৰী এছিষ্টেণ্ট 19 ৰ পৰা 31 লৈকে গ্ৰেড 4 আপোনালোকে এপ্লিকেশ্যন নাম্বাৰ আৰু ৰোল নাম্বাৰটো মিলাই চাই ল'ব পুনৰ 32 ৰ পৰা 50 লৈকে গ্ৰেড 4 আছে আপোনালোকে নিজৰ এপ্লিকেশ্যন নাম্বাৰ আৰু ৰোল নাম্বাৰবিলাক
মিলাই চাই ল'ব কালচাৰেল এফেয়াৰ্ছত যিসকলে আপোনালোকৰ এলটেড ডিপাৰ্টমেণ্টছ দেখিছিলে। আৰু আপোনালোকৰ ডেট দিয়া হৈছে 26 তাৰিখ 26 মে' তাৰিখে হ'ব 10:30 বজাৰ পৰা। ভেনু দিয়া হৈছে কনফাৰেন্স হল ডাইৰেক্টৰেট অফ কালচাৰেল এফেয়াৰ্ছ। গতিকে আপোনালোকে এপইণ্টমেণ্ট লেটাৰ যাবলৈ যোৱাৰ দিনা আপোনালোকে একেবাৰে ডকুমেণ্ট ভেৰিফিকেশ্যনো কৰি আহিব পাৰিব যিসকল কালচাৰেল এফেয়াৰ্ছত আপোনালোকৰ নাম আহিছে। গ্ৰাউণ্ড ফ্ল'ৰ ষ্টেট আৰ্ট গেলেৰী আমবাৰী গুৱাহাটী 01। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে কিবা যদি কুৱেৰি আছে। আৰু দ্য চিলেক্টেড কেণ্ডিডেটছ must attend the document verification along with the original documents and a self-attested photocopy set of the following. কি original document নিব লাগিব? all relevant original documents online কৰোঁতে যি য'ত কৰিছিলে লৈ যাব। কপি অফ অনলাইন এপ্লিকেশ্যন, এডমিট কাৰ্ড নিব, আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড, 1 পাছপোৰ্ট চাইজ ফটোগ্ৰাফ লৈ যাব। আৰু আপোনালোকৰ লিষ্টটো প্ৰকাশ পাব director.culture.assam.gov.in বা culturalaffairs.assam.gov.in। আৰু যদি আপোনালোকে যাব নোৱাৰে 26 তাৰিখে তেন্তে যদি কিবা জেনুইন ৰিজনছ আছে আপোনালোকে ডকুমেণ্টাৰী এভিডেন্স লৈ 27 তাৰিখেও যাব পাৰিব। অন্য এখন নটিচ আহিছে, এইখন আহিছে অসম আৰক্ষীৰ প্ৰিজনছ ডিপাৰ্টমেণ্টৰ পৰা। ইন পাৰ্চুৱেঞ্চ অফ দ্য গভট কমিউনিকেশ্যন, এইটো কমিউনিকেশ্যন নাম্বাৰ দিয়া হৈছে। ফৰ দ্য পোষ্ট অফ এছিষ্টেণ্ট জেইলৰ্ছ ৱাৰ্ডাৰ বোথ মেল এণ্ড ফিমেল, চাফাই কৰ্মচাৰী ফৰ দ্য পোষ্ট অফ জুনিয়ৰ এছিষ্টেণ্ট আৰু পিয়ন চকীদাৰ, এই সকলো পোষ্টৰ বাবে আহিছে এইখন নটিচ। ইট ইজ ফৰ জেনেৰেল ইনফৰমেশ্যন টু অল দ্য চিলেক্টেড কেণ্ডিডেটছ আণ্ডাৰ আছাম প্ৰিজনছ ডিপাৰ্টমেণ্ট। দ্য ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰচেছ ইজ চিডিউল এজ গিভেন বিল'। 23 তাৰিখে হ'ব আপোনালোকৰ এছিষ্টেণ্ট জেইলৰ, জুনিয়ৰ এছিষ্টেণ্ট ৱাৰ্ডাৰ, ফিমেল, পিয়ন, চকীদাৰ, চাফাই কৰ্মচাৰী এইবিলাকৰ হ'ব আপোনালোকৰ 10 বজাৰ পৰা আছাম প্ৰিজন হেডকোৱাৰ্টাৰ্ছ খানাপাৰা গুৱাহাটী 22ত আপোনালোকৰ 23 তাৰিখে হ'ব। চাই লওক কাৰ কাৰ হ'ব আকৌ পুনৰ। আৰু 24 তাৰিখে আপোনালোকৰ হ'ব ৱাৰ্ডাৰ মেল 10 বজাৰ পৰা ৰাতিপুৱা। গতিকে সকলোৱে আপোনালোকে চাই ল'ব নিজৰ কোনদিনা আছে ভালকৈ। আৰু যিসকল চিলেক্টেড হৈছে আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যনলৈ যাব লাগিব অৰিজিনেল ডকুমেণ্টছ আৰু জেৰক্স কপি লৈ। কি লাগিব ডকুমেণ্টছ? অল ৰেলিভেণ্ট অৰিজিনেল ডকুমেণ্টছ অফ এডুকেশ্যনেল কোৱালিফিকেশ্যন, কপি অফ অনলাইন এপ্লিকেশ্যন, এডমিট কাৰ্ড অফ ৰিটেন টেষ্ট, এজ প্ৰুফ চাৰ্টিফিকেট বা ডকুমেণ্ট, কাষ্ট চাৰ্টিফিকেট, আধাৰ কাৰ্ড, পান কাৰ্ড আৰু 2 পাছপোৰ্ট চাইজ ফটোগ্ৰাফ। এইখন আপোনালোকৰ আহিছে অসম আৰক্ষীৰ প্ৰিজন ডিপাৰ্টমেণ্টৰ। অন্য এখন আহিছে ফিনেন্স ডিপাৰ্টমেণ্টৰ পৰা আপোনালোকৰ ক্লাছ 3 আৰু ক্লাছ 4 পষ্টৰ ভেৰিফিকেশ্যন সম্পৰ্কত। এখন আমি ইতিমধ্যে আলোচনা কৰিছিলোঁ চাগে। 23 মে' তাৰিখে হ'ব, টাইম 11 বজাৰ পৰা 4 বজালৈকে, ভেনু 6 ফ্ল'ৰ কাৰ ভৱন। জুনিয়ৰ এছিষ্টেণ্ট ক্লাছ 3 আপোনালোকৰ চাই লওক 23 তাৰিখে কৰিব লাগিব গোটেইকেইজন জুনিয়ৰ এছিষ্টেণ্ট, তাৰপিছত ড্ৰাইভাৰ ক্লাছ 3, তাৰপিছত পিয়ন ক্লাছ 4, চকীদাৰ ক্লাছ 4 7 নম্বৰজন, বাকী 8ৰ পৰা 10লৈকে পিয়ন ক্লাছ 4। আৰু কি ডকুমেণ্টছ লাগিব এইখিনি আপোনালোকে অৰিজিনেল ডকুমেণ্ট নিব লাগিব আৰু চেল্ফ এটেষ্টেড ফটোকপিজো নিব লাগিব। এখন আমি আলোচনা কৰিছিলোঁ গতিকে স্কিপ কৰিছোঁ। অন্য এখন আহিছে ডাইৰেক্টৰেট অফ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ ফালৰ পৰা নটিচ। গতিকে আহিছে যে ইট ইজ ফৰ ইনফৰমেশ্যন অল কনচাৰ্ণ ডেট ডকুমেণ্ট ভেৰিফিকেশ্যন এণ্ড অৰিয়েণ্টেশ্যন প্ৰগ্ৰাম অফ কেণ্ডিডেটছ selected by the state level recruitment commission for grade 3 and grade 4 posts and the candidates selected in grade 4 posts under the special recruitment drive for persons with disability recommended by the Department of Social Justice and Empowerment Govt of Assam to be posted under Directorate of Sports and Youth Welfare Assam is scheduled as per the details given below. আপোনালোকৰ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ আৰু যিসকল PWD কেণ্ডিডেটছ আছে অসম চৰকাৰৰ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্টৰ আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ডেট দিছে 29 মে' তাৰিখে আৰু অৰিয়েণ্টেশ্যন প্ৰগ্ৰামৰ ডেট দিছে 30 মে' তাৰিখে। আৰু সময় দিয়া হৈছে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ 10:30 বজাৰ পৰা 5 বজালৈ 29 তাৰিখে। অৰিয়েণ্টেশ্যন প্ৰগ্ৰামৰ দিয়া হৈছে 10:30 বজাৰ পৰা 5 বজালৈ 30 মে' তাৰিখে। আৰু ভেনু একেটাই আপোনালোকৰ ভোগেশ্বৰী ফুকননী ইনডোৰ ষ্টেডিয়াম, ৰুদ্ৰসিংহ স্পৰ্টছ কমপ্লেক্স, ছুপাৰ মাৰ্কেট দিছপুৰ গুৱাহাটী 6। আৰু আপোনালোকে কি নিব লাগিব চাই লওক। ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে অৰিজিনেল ডকুমেণ্টৰ লগতে চেল্ফ এটেষ্টেড ফটোকপিজ লাগিব। অল ৰেলিভেণ্ট অৰিজিনেল ডকুমেণ্টছ, কপি অফ অনলাইন এপ্লিকেশ্যন, এডমিট কাৰ্ড লাগিব, আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড, 1 পাছপোৰ্ট চাইজ ফটোগ্ৰাফ। আৰু লিষ্ট অফ কেণ্ডিডেটছ উইল বি এভেইলেবল ইন দ্য অফিচিয়েল ৱেবছাইট ডাইৰেক্টৰেট অফ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ DSYW.Assam.gov.in। আৰু কেৱল আপোনালোক কেণ্ডিডেটছসকলেহে সোমাব পাৰিব। আৰু আগৰ এই ৱেবছাইটত আপোনালোকৰ লিষ্টসমূহ উপলব্ধ হ'ব। কেতিয়া আপোনালোকে যাব লাগিব সকলো ভালকৈ চাই ল'ব।
আৰু লাইব্ৰেৰী ছাৰ্ভিচৰ গ্ৰেড 3 গ্ৰেড 4 যিসকলে আপোনালোকে পাইছে 23 তাৰিখে হ'ব 10 বজাৰ পৰা 4 বজালৈকে ভেনুটো দিয়া হৈছে ডাইৰেক্টৰেট অফ লাইব্ৰেৰী ছাৰ্ভিচ আছাম অপজিট দীঘলী পুখুৰী পাৰ আমবাৰী গুৱাহাটী 781001 কি ডকুমেণ্টছ লাগিব চাই লওক আমি এইখন আলোচনা কৰিছিলোঁ যোৱাকালি আমি এখন নটিচ পাইছিলোঁ গতিকে স্কিপ কৰিছোঁ আপোনালোকে ডকুমেণ্টছসমূহ চাই লওক আৰু কিবা যদি আপোনালোকৰ লিষ্টটো লাগে publiclibraryservice.assam.gov.in আপোনালোকে চাব পাৰিব আৰু যদি 23 তাৰিখে আপোনালোকে যাব নোৱাৰে জেনুইন ৰিজনছৰ বাবে 24 তাৰিখে গ'লেও হ'ব আৰু কেৱল প্ৰাৰ্থীসকলহে আপোনালোকে ভেনুত প্ৰৱেশ কৰিব পাৰিব অন্য এখন নটিচ আছে ডাইৰেক্টৰেট অফ জিঅ'লজি এণ্ড মাইনিং ইন পাৰ্চুৱেঞ্চ অফ দ্য গভট কমিউনিকেশ্যন ভাইট নাম্বাৰটো দিয়া আছে ইট ইজ ফৰ ইনফৰমেশ্যন অফ অল কনচাৰ্ণ ডেট ডকুমেণ্ট ভেৰিফিকেশ্যন অফ কেণ্ডিডেটছ চিলেক্টেড বাই দ্য SLRC for class 3 and class 4 posts to be posted in Directorate of Geology and Mining Assam under Mines and Minerals Department is to be held on 1st of June 2023 for that on the date of appointment. গতিকে টাইমটো দিয়া হৈছে আপোনালোকৰ 10 বজাৰ পৰা গতিকে যিসকলে আপোনালোকে মাইন্স এণ্ড মিনাৰেলছ ডিপাৰ্টমেণ্ট আণ্ডাৰৰ জিঅ'লজি এণ্ড মাইনিঙত পাইছে আপোনালোকৰ ভেনু হৈছে জিঅ'লজি এণ্ড মাইনিং আছাম দক্ষিণ গাঁও কাহিলীপাৰা গুৱাহাটী 781019 তাতে আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যনসমূহ কৰিব লাগিব আৰু কি ডকুমেণ্টছ নিব লাগিব চাওক আপোনালোকে যিহেতু 1 জুনত কৰিব লাগিব অল ৰেলিভেণ্ট অৰিজিনেল ডকুমেণ্টছ কপি অফ দ্য অনলাইন এপ্লিকেশ্যন এডমিট কাৰ্ড আধাৰ পান কাৰ্ড 2 পাছপৰ্ট চাইজ ফটোগ্ৰাফছ এফিডেভিটটো লৈ যাব যিটো আপোনালোকে কেৰেক্টাৰ এণ্ড এণ্টিচিডেণ্টছৰ বাবে নটাৰাইজ এফিডেভিট কৰিব আৰু কেৱল আপোনালোক প্ৰাৰ্থীসকলহে ভেনুত প্ৰৱেশ কৰিব পাৰিব এখন নটিচ দিছে ডাইৰেক্টৰেট অফ জিঅ'লজি এণ্ড মাইনিং আছাম অন্য এখন আহিছে গুৰুত্বপূৰ্ণ নটিচ এইখন আহিছে আছাম ইনষ্টিটিউট অফ ৰিচাৰ্চ ফৰ ট্ৰাইবেলছ এণ্ড শিডিউল কাষ্ট দিছ ইজ ফৰ ইনফৰমেশ্যন টু অল কনচাৰ্ণ ডেট দ'জ হু হেভ বিন চিলেক্টেড দ্য SLRC ভাইট নাম্বাৰ এইটো ভাইট নাম্বাৰটো দিয়া আছে ফৰ ৰিক্ৰুইটমেণ্ট অফ গ্ৰেড 3 ড্ৰাইভাৰ এণ্ড গ্ৰেড 4 পোষ্ট ইন দ্য এষ্টাব্লিছমেণ্ট অফ AIRT and SC headquarters under the office of the Directorate of Assam Institute of Research for Tribals and Scheduled Castes Guwahati 22 are hereby requested to appear for verification of all relevant documents in original as per the details given below আপোনালোকৰ হ'ব 24 মে তাৰিখে ডকুমেণ্ট ভেৰিফিকেশ্যন টাইমটো দিয়া হৈছে 10:30 বজাৰ পৰা ৰাতিপুৱা ভেনু ডাইৰেক্টৰেট অফ আছাম ইনষ্টিটিউট অফ ৰিচাৰ্চ ফৰ ট্ৰাইবেলছ এণ্ড শিডিউল কাষ্ট জৱাহৰ নগৰ খানাপাৰা NH 37 নিয়াৰ ট্ৰেন্সপৰ্ট কমিশ্যন অফিচ গুৱাহাটী 22 আৰু কেণ্ডিডেটসকলে কি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে নিব অৰিজিনেল ডকুমেণ্ট অল ৰেলিভেণ্ট অৰিজিনেল ডকুমেণ্টছ অনলাইন কৰোঁতে যি য'ত লৈ গৈছিলে সকলো লৈ যাব কপি অফ অনলাইন এপ্লিকেশ্যন নিব এডমিট কাৰ্ডসমূহ নিব ৰিটেন স্কিল বা আপোনালোকৰ ইণ্টাৰভিউ আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড নিব 1 পাছপৰ্ট চাইজ ফটোগ্ৰাফ নিব আৰু সকলো ডকুমেণ্টছৰ আপোনালোকে চেল্ফ এটেচ কৰি জেৰক্স কপিজ লৈ যাবলৈ নাপাহৰিব ৰোল নাম্বাৰবোৰ মাৰি দিয়া হৈছে জুনিয়ৰ এছিষ্টেণ্টৰ ৰোল নাম্বাৰকেইটা চাওক ড্ৰাইভাৰৰ ৰোল নাম্বাৰকেইটা চাই যাওক আৰু পিয়নৰ আপোনালোকে ৰোল নাম্বাৰকেইটা চাই যাওক এইসকলে আপোনালোকে এইটো ডিপাৰ্টমেণ্ট আছাম ইনষ্টিটিউট অফ ৰিচাৰ্চ ফৰ ট্ৰাইবেলছ এণ্ড শিডিউল কাষ্টত আপোনালোকে নিযুক্তি পাবলৈ গৈ আছে গতিকে আপোনালোকে যাব লাগিব 24 মে তাৰিখে লাষ্ট নটিচখন আহিছে ডিপাৰ্টমেণ্ট অফ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছৰ পৰা Notice regarding recruitment through State Level Recruitment Commission SLRC. This is for information of all concerned candidates who have been selected by SLRC for filling up posts of Grade 3 Junior Assistant Mohori mane Investigator Driver etc. and Grade 4 Peon Khalasi Sokidar etc. in the Department of Housing and Urban Affairs are to appear for verification of original documents as per details below. গতিকে ডাইৰেক্টৰেট অফ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছৰ আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব 24 মে তাৰিখে টাইমটো দিয়া হৈছে ৰাতিপুৱা 10 বজাৰ পৰা ভেনু ডাইৰেক্টৰেট অফ মিউনিচিপাল এডমিনিষ্ট্ৰেশ্যন হেল্প ডেস্ক নাম্বাৰ দিয়া হৈছে আৰু ডাইৰেক্টৰেট অফ টাউন এণ্ড কাউণ্ট্ৰি প্লেনিং হেল্প ডেস্ক নাম্বাৰ দিয়া হৈছে নগৰপথ দিছপুৰ গুৱাহাটী এপ্ৰ'চ ফ্ৰম গণেশ মন্দিৰ আছাম 781008 All candidates must attend the document verification along with original documents and a self-attested photocopy set of the following. আপোনালোকে কি নিব লাগিব চাই লওক টেষ্টিমনিয়েলছ অফ এডুকেশ্যনেল কোৱালিফিকেশ্যন সকলো লৈ যাওক এডুকেশ্যন কোৱালিফিকেশ্যনৰ কপি অফ অনলাইন এপ্লিকেশ্যনটো নিয়ক এডমিট কাৰ্ড ফৰ ইণ্টাৰভিউ দিয়া আপোনালোকে এডমিট কাৰ্ড দিব আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড আৰু পান কাৰ্ড দিব আৰু ভেলিড EWS SC ST OBC MOBC PWD কেটেগৰী চাৰ্টিফিকেট এজ এপ্লিকেবল আৰু 1 পাছপৰ্ট চাইজ ফটোগ্ৰাফছ নিব এনি আদাৰ ৰেলিভেণ্ট ডকুমেণ্ট লৈ যাব
এনি আদাৰ ৰেলিভেণ্ট মানে কোনোবা যেনিবা ড্ৰাইভাৰী আছে, ড্ৰাইভাৰ দিছে নে নাজানো ইয়াৰ আণ্ডাৰত, তেতিয়া আপোনালোকে ড্ৰাইভিং লাইচেঞ্চ নিব লাগিব। তেনেকুৱাকৈ কিবা যদি আপোনালোকে যি য'ত ডকুমেণ্টছ দিছে লৈ যাব। আৰু ন' TADA শ্বেল বি এডমিচিবল এণ্ড কেণ্ডিডেটছ উইল হেভ টু মেক দেয়াৰ অ'ন এৰেঞ্জমেণ্ট ফৰ একমেণ্ডেশ্যন এটচেট্ৰা ইফ নেচেচেৰী। গতিকে আপোনালোকে নিজেই সকলো সা সুবিধা লৈ যাব লাগিব। এইখনেই আছিলে আজিৰ আছাম ট্ৰিবিউনৰ লাষ্ট আপোনালোকলৈ আগবঢ়োৱা ন'টিছ। গতিকে প্ৰায় 10খনৰ ওপৰ ন'টিছ আহিছে আজি, আপোনালোকলৈ লৈ আনিলোঁ। আৰু যিসমূহ ডিপাৰ্টমেণ্টৰ ওলাবলৈ আছে আজিৰ ভিতৰত আপোনালোকে পাই যাব লাগে। আৰু কিবা যদি থাকেও আৰু যিসমূহৰ নাই অহা আপোনালোকে গম পাব যে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন দেৰিকৈ হ'ব, কিন্তু সকলোৰে নাম আহিবই, আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যনত যাব লাগিবই। গতিকে এনেকুৱা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনসমূহ পাই থাকিবৰ বাবে আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এই কথাখিনি বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। আৰু গোটেইকেইখন ন'টিছ আমি PDF ৰূপত আজিৰ ডেটৰ সৈতে আমি দি থ'ম। আপোনালোকে টেলিগ্ৰাম চেনেলত জইন হৈ আপোনালোকে ডাউনলোড কৰি ল'লেই হ'ব। ধন্যবাদ।